চুপাচুপি মানে কি হয় চুপাচুপিত এটা বস্তুৱে আমি দেখিলোঁ ন'টিছ কৰিলোঁ যেন ইয়াত অকল ছেক্স কাম বাসনা সৰু ল'ৰা ছোৱালীৰ পৰা মাষ্টৰণীৰ পৰা সেই পিচিঅ'ৰ মানুহজনৰ পৰা আৰম্ভ কৰি সকলো যেন ছেক্সৰ পিছত দৌৰি আছে বহুতে লিখিছে ভাল ভাল পৰিচালক বা ডাঙৰ ডাঙৰ মানুহো লিখিছে তো আপুনি কি ক'ব ইয়াত মানে মোৰ ষ্টৰিটোৰ পৰা চুপাচুপিৰ পৰা আপুনি বেলেগকৈ শিকিব কোনোবা বেলেগকৈ শিকিব কোনোবাই কৈছে যে মোবাইল ফোনটোৱে মোৰ ৰিলেশ্যনশ্বিপটো বেয়া কৰিছে কোনোবাই কৈছে মোবাইল ফোনে আমাৰ চৰিত্ৰ বেয়া কৰিছে কিন্তু মোবাইল ফোনে সম্পৰ্কবোৰ সহজ কৰিছে যিসকলে বাহিৰত চাকৰি কৰি আছে বা ডিফেন্সত চাকৰি কৰি আছে চবৰে পত্নীটো তেনেকুৱা নহয় যিখিনি আমি চুপাচুপিত দেখা পালোঁ সৰু সৰু কাহিনী সৰু ঘটনাবোৰ এইবিলাক প্ৰণৱ ভঁৰালীৰ নিজৰ জীৱনত ঘটা ঘটনা বহুতখিনি সাঙুৰি পেলাই স্ক্ৰিপ্ট কৰা হৈছে প্ৰণৱ ভঁৰালীয়ে যদি কাৰোবাৰ বায়'পিক বনাবলগীয়া হয় বা চিন্তা কৰে কাৰ বনাব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ বাৰু আপোনালোকে চাব কিন্তু ইতিমধ্যে হয়তো আপোনালোকে চুপাচুপি চালে ইউটিউবত আৰু তাৰপিছত আমি ভাবিছোঁ যে এই চুপাচুপিৰ লগত জড়িত যিগৰাকী বিশেষ ব্যক্তি তেখেত আন কোনো নহয় তেখেত হৈছে প্ৰণৱ ভঁৰালী লেখক পৰিচালক আৰু তেখেতক আজি আমি আমন্ত্ৰণ কৰিছোঁ গতিকে আজি আমি চুপাচুপিৰ বিষয়ে কিছু কথা পাতিম প্ৰশ্ন মোৰো থাকিব যিখিনি প্ৰশ্নৰ উদয় আপোনালোকৰ মনত হৈছে সেইখন চোৱাৰ পিছত আৰু পোনে পোনে মই আজি প্ৰণৱ ভঁৰালীৰ সৈতে সেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ প্ৰণৱ নমস্কাৰ চালানে চুপাচুপি মই চালোঁ হায়েষ্ট মই চালোঁ কেইবাৰ মই মোটামুটি 100 ক্ৰছ হৈছে চাউণ্ডত চাইছোঁ কালাৰত চাইছোঁ এডিটিঙত চাইছোঁ সেয়াই আৰু আপলোড কৰাৰ পিছত নাই চোৱা মই আজিলৈকে একো কাম মই নিজে আপলোড কৰাৰ পিছত নাই চোৱা কমেণ্টো নাই নপঢ়োঁ মানে অ'কে সেইটো যি হ'ল আৰু তাৰপিছততো চেঞ্জ কৰিব নোৱাৰোঁ আৰু সেইটো হয় 1 মিলিয়ন ভিউজ কমপ্লিটেড কেইদিনত হ'ল কিমান হ'ব এসপ্তাহ আৰু মানে ইমান সোনকালে ইমান মানুহে ভাল পাব বুলি মই ভবা নাছিলোঁ থেংক ইউ চবকে একদম আমিও থেংক ইউ জনাইছোঁ সকলোকে আৰু যিহেতু আমাৰ কাহিনী আমি ডাঙৰ হোৱাৰ কাহিনী আমি 90s বয়সৰ কাহিনী গতিকে আমাৰ কাহিনী যিসকলে চালে গতিকে প্ৰথম প্ৰশ্ন মোৰ এইটোৱে থাকিব চুপাচুপি মানে কি হয় চুপাচুপি মানে লুকাই চুৰকে চোৱা একজেক্টলি সেইটো অভিধানৰ কথা এইটো অভিধানৰ কথা এইটো অ'কে নহয় মানে উৰ্বশী মহন্ত নামৰ মোৰ বৌ এজনী আছে তেখেতে মানে প্ৰিমিয়াৰ চাই পেলাই এটা কথা এটা লিখিছিল হয় চুপাচুপি ৱৰ্ডটো বহু ঠাইত মানে বেলেগ মিনিং বুজায় কিন্তু আপোনাৰ জীৱনত চুপাচুপি শব্দটোৰ লগত আপুনি কেনেকুৱা ধৰণৰ খেল খেলিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ মিনিংটো একজেক্টলি তো মোৰ জীৱনত চুপাচুপি ৱৰ্ডটোৰ মিনিং বেলেগ যোনে বেলেগকৈ ভাবিছে বা কোনে ভবা নাই চাগে ট্ৰেইলাৰ ৰিলিজ হোৱাৰ পিছত চবে কিবা কিবি কমেণ্ট দিছিল কিন্তু ইউটিউবত মই আজিলৈকে মানে শুনা নাই আৰু তেনেকৈ কোনোবাই কৈছে বা ছ'চিয়েল মিডিয়াত লিখা নাই আৰু চবে মানে মিনিংটো বুজি পাইছে চুপাচুপি কি আচলতে লুকাই চুৰকে মনে মনে চোৱা মিনিংটো নহয় এইটো আচলতে মোবাইল অহাৰ আগত আচলতে আমি ইমান মানে খোলা মনৰ আছিলোঁ ন আপোনাৰ বয়সত আপোনাক বয়স হোৱা বুলি কোৱা নাই মই কিন্তু মানে আপোনাৰ বয়সত আপোনাৰ এজনী ছোৱালী ভাল লাগিলে আপুনি কি কৰিব লাগিছিল তাইৰ নাম্বাৰ গোটাওঁতে নাম গোটাওঁতে এবছৰ 2 বছৰ 3 বছৰ চাইকেল মাৰি পিছে যাব লাগিছিল এতিয়া যদি আমি ৰাস্তাত এজনী ছোৱালী দেখা পাওঁ তাইক আমি ফটো এখন মাৰিলে সেইটো স্কেন কৰিলে বহুতকেইটা এপ আছে নাম ওলাই যায় নাম্বাৰ ওলাই যায় কিবা ওলাই যায় তো এতিয়াৰ সম্পৰ্কবোৰ বিৰাট সহজ কিন্তু চুপাচুপি আপুনি মই লাভ টুডে বুলি এখন চাইছিলোঁ এখন মালায়ালাম চিনেমা এখন চাইছিলোঁ তো আপুনি সঁচাকৈ সাহসত বা আমাৰ সমাজত বাস কৰি থকা ৰিলেশ্যনশ্বিপত থকা সঁচাকৈ মানে সাহস আছেনে যে আপোনাৰ মোবাইলটো আপোনাৰ পত্নীক দি দিব বা কোনোবাই গাৰ্লফ্ৰেণ্ডক দি দিব আচলতে লুকাচুপি সেইটো মোবাইল অহাৰ পিছত সম্পৰ্কবোৰ ইমান সহজ হৈছে কিন্তু চুপাচুপি বাঢ়িছে ঠিক যেতিয়া মই এখন চালোঁ মই এটা ৰাতিত কমপ্লিট কৰি পেলালোঁ 9টা এপিছ'ড হয় 9টা এপিছ'ড প্ৰায় 2টামান বজাত শেষ কৰিছোঁ যেতিয়া শেষ কৰাৰ পিছত মই বিচনাখনত পৰি পেলাই মোবাইলটো প্ৰথম ছাইড কৰি পেলাই মই ভাবিলোঁ যে
আমাৰ যিবিলাক সম্পৰ্ক মোবাইল নোহোৱাৰ সময়ৰ সম্পৰ্কবিলাক যিবিলাক ময়ো তেনেকৈ কৰিছোঁ ময়ো চিঠি লিখিয়ে প্ৰেম কৰিছোঁ তাৰপিছত মোবাইল অহাৰ পিছত বেলেগ হ'ল কাহিনী সেই ইয়াত যিবিলাক কাহিনী দেখুওৱা হৈছে চব একেই 50টা মেছেজ পাওঁ লাষ্টত আই লাভ ইউ দিয়াৰ পিছত ৰিপ্লাই দিবলৈ মেছেজৰ হেৰি নাথাকে গোটেইবিলাক কাহিনী ৰিলেট কৰিছোঁ আৰু তাৰপিছত গম পাইছোঁ সঁচাকৈ আমাৰ মোবাইলে আমাক মানে ক'ৰবাত কিবা এটা সম্পৰ্কত কিবা এটা কৰিলে মানে পৃথিৱীখন যিমান সহজ কৰিছে তাতকৈ বেছি কঠিন কৰিছে আৰু মই সম্পৰ্কটোৰ কথা ক'ব খুজিছোঁ চিৰিজখনত সম্পৰ্কবোৰ আচলতে জটিল হৈছে হয়নে জটিল হৈছে একজেক্টলি আপুনি এনেই ভাবিবাচোন মানে সঁচাকৈ মানে মোবাইল অহাৰ পিছত কোনোবা ছোৱালী এজনে আই লাভ ইউ কৈ দিয়াৰ পিছত সেই মজাটো নাথাকেতো তাই আই লাভ ইউ কোৱাবলৈ বাধ্য কৰাটো সেই আচলতে মজা হয়নে সেই যাত্ৰাটো সেই যাত্ৰাটো মানে যেতিয়া এজনী ছোৱালীৰ নাম মানে তাইৰ কি নাম সেইটো জানিবলৈ বহুদিন মনত কৰি থাকিব তাইৰ চকুজুৰিৰ সপোন দেখি পেলাই সদায় ৰাতি টোপনি মাৰিব মানে টোপনি যাব উজাগৰি থাকিব আজিকালিৰ সেইটো বেলেগ নহয় নাম্বাৰটো ল'লে ফটো এখন পঠোৱা ৰাতি তো কথাবোৰ বেছি এডভান্স হৈছে নহয় মানে য'ত মৰম নাই তাতে কিবা বেলেগ আছে মানে আজিকালি প্ৰেম নাইতো মই ভাবোঁ ফিজিকেল নিডছ চবৰে মানে তো সেয়া আৰু তেনেকেই গোটেই কাহিনীভাগ আগবাঢ়ি গৈ থাকিলে আৰু প্ৰণৱ ভঁৰালীয়ে নিজে লিখা কাহিনী হয় এইটো আৰু তাৰপিছত নিজে পৰিচালনা কৰিলে বহুত সংখ্যক অসমৰ অভিনেতা অভিনেত্ৰীয়ে ইয়াত অভিনয় কৰিলে তাৰপিছতে মই এটা প্ৰশ্ন সুধিম বুলি মই ভাবি থৈছিলোঁ চুপা চুপিৰ মিনিংটো আমি বুজি পালোঁ আপুনি বিদুৰ ভাই চাইছিলেনে চাইছোঁ মই বিদুৰ ভাই মানে কি হয় মৰমৰ ভাই অঁ সেইটো হ'ল মৰমৰ ভাই এফালে চুপা চুপি মানে মনে মনে সেই বস্তুটো মই সেইকাৰণে সুধিবলৈ চেষ্টা কৰি আছিলোঁ মানে বিদুৰ ভাই মানে মৰমৰ ভাই আৰু সুব্ৰত কাকতিও মোৰ মৰমৰ ভাই মই এতিয়া দুজনকে দেখিছোঁ পৰিচালক বা জ্যেষ্ঠসকলৰ কথা কোৱা নাই পৰিচালক বুলি ক'লে সেইফালে সুব্ৰত কাকতি এইফালে আপুনি মানে যিবিলাক দি আছে প্ৰত্যেকটো বস্তুৱেই আদৰি লৈছে ৰাইজে সেই বস্তুটোৱে সঁচাকৈ নতুনত্ব এটা আহিছে অসমীয়া ৱেব ছিৰিজ অসমীয়া চিৰিয়েল চিনেমা চাবলৈ মানুহে মানে আগ্ৰহ প্ৰকাশ কৰিছে সেইটো দৰ্শকৰ ওচৰত মই একদম কৃতজ্ঞ আৰু চিৰকৃতজ্ঞ আচলতে এটা যিকোনো বস্তু এটা এক্সপেৰিমেণ্ট কৰিব যোৱাৰ আগত বিৰাট ভয় লাগে নহয় তাত প্ৰডিউচাৰৰ পইচা ইনভেষ্ট হৈ থাকে মানুহৰ কষ্ট জড়িত হৈ থাকে মানুহে ভাল পায় নে নাপায় সেইটো আৰু ভাৰতবৰ্ষৰ মানুহ বা ভাৰতবৰ্ষৰ দৰ্শক বিৰাট ডিফাৰেণ্টটো আপুনি জানেনে কি ভাল পায় নাজানে নহ'লে আপোনাৰ মানে এতিয়া আমাৰ বলিউডৰ ষ্টাৰ যিবোৰ আছে সিহঁতে ৰীল বনাবলৈ বাধ্য হৈ গৈছে নোচোৱা হ'ল না তো সেয়াই আৰু মানে কি সুধিম মই নাজানো যদি যিসকলে চোৱা নাই চুপা চুপি মই আকৌ কৈছোঁ চোৱাৰ পিছত এই অনুষ্ঠানটো আপোনালোকে চালে বেছি কানেক্ট কৰিব পাৰিব কাহিনী প্ৰথম শ্বুটিং ক'ত হৈছিলে পাঠশালা কোনটো চিন প্ৰথম হৈছিলে শ্বুটিং এই ৰূপে চাইকেল ওলাই লৈ যায় যে মাকে যে কয় পৰ তেনে সেইটো চিন ফাৰ্ষ্ট হৈছিল মই পটককৈ মনত পৰিছে যোৱাকালি দাদা এজনে মোক আমাৰ মানে সকলোৱে চিনি পোৱা দাদা এজনে মাতি আনি সুধিলে তাত বুজিব লগা আৰু শিকিব লগা কি আছে তাৰপিছত মই ক'লোঁ মই কিতাপটো লিখা নাই মই ৱেব ছিৰিজ এখনহে বনাইছোঁ কিন্তু মই সেইটো কথা পটককৈ মনত অহাৰ কাৰণে কৈ দিছোঁ সেই ৰূপে যে চাইকেলখন লৈ যায় যে সিহঁতে মোবাইলত ৰিংটনটো লৈ পেলাই গুচি যায় লাষ্ট শ্বটটো থাকে বেট আৰু বলত তাৰ মানে কি ক'ত ছেপাৰেট হৈছে গাঁৱৰ ল'ৰাবোৰ আজিকালি আপুনি গাঁৱত গ'লে দেখিব আগতে আমাৰ খৰালিকালত আমাৰ ফিল্ড নাই মোৰ য'ত গাঁও তো খৰালিকালত ধাননি এই নৰাবোৰ কাটি পেলাই আমি চাচি মানে ফিল্ড বনোৱা হয় আৰু যেতিয়া বাৰিষা কাল আহে তেতিয়া মানে বাঁহ পুতি পেলাই LP স্কুলৰ ফ্ৰণ্টত আমি ভলীবল খেলিছিলোঁ বহুত বেছি বৰষুণ হ'লে ছালৰ তলত কেৰম খেলিছিলোঁ আজিকালি মই ল'ৰা ছোৱালী দেখাই নাপাওঁ ভিতৰত সোমাই থাকে মোবাইল টিপি থাকে মোবাইলত হেৰি খেলে লুডু খেলে মোবাইলত কেৰম খেলে আৰু বহুত কিবা কিবি খেলে তো সেইবোৰ আচলতে ক্ষতি আমাৰ কাৰণে প্ৰশ্ন কেইবাটাও আছে মই জাষ্ট আৰম্ভ কৰিছোঁ সেইকাৰণে গোটেই চুপা চুপিখন ছেক্স ৰিলেটেড গোটেই ছেক্স দেখুওৱা হৈছে এনেকৈ বহুতে লিখিছে আপুনি যদি চাব যায় মোবাইলটোৱে যেন আমাক মোবাইলটোৱে ভাল কামো কৰিছে একদম কৰিছে ভালো কৰিছে কিন্তু আপোনাৰ চুপা চুপিত এটা বস্তুৱে আমি দেখিলোঁ ন'টিছ কৰিলোঁ যেন ইয়াত অকল ছেক্স কাম বাসনা
সৰু ল'ৰা ছোৱালীৰ পৰা মাষ্টৰণীৰ পৰা সেই পিচিঅ'ৰ মানুহজনৰ পৰা আৰম্ভ কৰি সকলো যেন ছেক্সৰ পিছত দৌৰি আছে বহুতে লিখিছে ভাল ভাল পৰিচালক বা ডাঙৰ ডাঙৰ মানুহেও লিখিছে তো আপুনি কি ক'ব ইয়াত দৃষ্টিভংগী চবৰে বেলেগ বেলেগ একদম মই কিন্তু তাত দেখা নাই আপুনি দেখা নাই মই নিগেটিভ মিনিং দেখিছোঁ ডাবল মিনিং দেখিব পাৰোঁ তাত কিন্তু অকল মই ছেক্স দেখা নাই তাত নাই যদি ছেক্স দেখিছে সেইটো মোৰ কাৰণে বিৰাট ভাল বস্তু আৰু ছেক্সটো প্ৰডাক্টিভ ন যাৰ কাৰণে আমি জন্ম হৈছোঁ য়েছ যদি সেইটো নাথাকিলেহেঁতেন জন্মই নহ'লহেঁতেন কিন্তু মই তিনিটা ল'ৰাৰ পাৰ্চপেক্টিভত সেই ষ্টৰিটো ষ্টাৰ্ট কৰিছোঁ যিসকল মানে লাহে লাহে নিজৰ যৌনাংগৰ কথা নিজৰ যৌৱনৰ কথা বুজিবলৈ আৰম্ভ কৰে সেই বয়সত যিমান পঢ়াকো নহওক কিয় তাৰ ইণ্টেনশ্যনটো তাৰ ইচ্ছাটো অকল সেয়াই থাকে একজেক্টলি পাৰ হৈ আহিছোঁ আমি পাৰ কৰি আহিছোঁ একজেক্টলি চবেই জানে এইটো ফেক্ট হয় আৰু অসমত মানে এনেকুৱা কথা ওলাইছে যে অসমত যৌনগন্ধি বা অসমত মানে ছেক্স ৰিলেটেড কথা এই সেইটো অকণমান ছেপাৰেট হৈছে কথাটো কিন্তু অসমত ভাৰতবৰ্ষত অসমত যদি কোনোবা স্বামীক কাটি পেলাই ক'ৰবাত মাংসৰ টুকুৰা বেলেগ বেলেগ ঠাইত সিঁচৰিত কৰি থৈ আহিব পাৰে কোনোবাই আৰু পত্নী ঢুকাই যোৱাৰ লগে লগে সেই প্ৰেম সহ্য কৰিব নোৱাৰি পেলাই গুলিয়াই পেলাই মৰে তো আপুনি কি দৃষ্টিভংগীৰে চাইছে চিৰিজখন আৰু ছেক্সক আপুনি কি বুলি ভাবিছে তো আচলতে মোবাইলটো অহাৰ পিছত মই অলপ আগতে কৈছিলোঁ আপোনাক যে আমি সম্পৰ্কবোৰ হৃদয়ৰ পৰা নাই শৰীৰৰ পৰা হৈ গৈছে আৰু মোবাইলে সেইটো কৰিছে বুলি মই ভাবিছোঁ আমি দেখিছোঁ চবেই দেখিছে আৰু এটা কথা মানে কোনো যিয়ে দেখিছে সেইখন ছেক্স ৰিলেটেড বুলি মানে এটা কথা আছে নহয় যে ধুনীয়াটো আপুনি চোৱাৰ ওপৰত ডিপেণ্ড কৰে দৃষ্টিভংগী আপুনি কিমান ধুনীয়াকৈ এতিয়া আপোনাক যে মই চাইছোঁ আপোনাৰ চেলাউৰিটো ইমান ধুনীয়া আপোনাৰ নাকটো ইমান ধুনীয়া আপুনি কথা ক'লে উঠটোৱে হাঁহে চবেই চবৰ প্ৰেমত পৰিব পাৰে মই যদি সহ্যই নকৰোঁ মানে চক্ৰপাণি দা মই যদি এনেকৈ পায়ে যদি তেনেকৈ ভাবোঁ যদি আপুনি চাওক প্ৰথমতে মৰমেৰে চাওক ভালকৈ চাওক পৃথিৱীখন চাব জানিলে বিৰাট ধুনীয়া সঁচাকৈ চোৱাৰ ওপৰত কথা আৰু তেখেতে নিজে এইখন নিৰ্মাণ কৰিছে গতিকে চোৱাৰ দায়িত্ব আমাৰ কেনেকৈ চাইছে দৃষ্টিভংগীৰ পৰা আমাৰ এটা কথা ঠিক যেতিয়া মোবাইলটো নাছিল তেতিয়া আমাৰ প্ৰেমবিলাক কেনেকুৱা আছিল জানেনে তেতিয়া ধৰক প্ৰেমবিলাকত কৃপণালী নাছিল হয়নে মোবাইলটো অহাৰ পিছত যেন তাত কৃপণালী আহি গ'ল মৰমত যেন ক'ৰবাত কৃপণালী আহি গ'ল কৃপণালী বুলি শব্দটো নহয় কিবা এটা আহি গ'ল মানে নাটক যেন হৈ গ'ল আমাৰ বস্তুবোৰ তেনেকুৱা এটা হয় নাই এই সংগীতাই চিৰিজখনত এটা ডাইলগ এটা কয় ঐ ফোন কৰি সোধে তুমি মোক মিছ কৰিছানে তেতিয়া তাই কয় যে মিছ কিয় কৰিম আগতে মোবাইলটো নাথাকোঁতে তোমালৈ চিঠি লিখিবলৈ মনত পৰিছিল তাৰমানে তেতিয়া মানুহে মানুহক মিছ কৰিছিল কিন্তু মোবাইলটো অহাৰ পিছত যোন মই যেতিয়া ফোন কৰোঁ তেতিয়া পায়ে যাওঁ সেই কথাখিনি অকল তাই দীপকৰ লগতে জীৱনৰ প্ৰথমবাৰৰ কাৰণে শ্বেয়াৰ কৰিছিল আৰু দীপকৰ প্ৰথম প্ৰেম আছিল কিন্তু তাইক কি ফুটে ধুনীয়া দেখিব বেলেগ কোনোবাই জানে দীপক এটাক এনেও ধুনীয়া দেখে এই সৰু সৰু কথাবোৰ যে তোমাক ৰঙা লিপষ্টিকত ধুনীয়া দেখি তোমাৰ ক'লা ফুটত ধুনীয়া দেখি আৰু তাই যে সেই তেলবোৰ মানে বুজি পাইছেনে এই ছ'চিয়েল মিডিয়াত যে দিয়ে এতিয়া বহুত ৰিলেশ্যনশ্বিপত কয় নহয় এই সি বিৰাট টক্সিক মোৰ তাৰ লগত কিবা নিমিলে তাৰমানে মিলে কাৰ লগত সেইটো ছ'চিয়েল মিডিয়াতে হয় ন মিলে কাৰ লগত ৰাতি যিয়ে মেছেজ দি পেলাই ক'ব তোমাৰ মানে চুলিখিনি বেছি ধুনীয়া যিটো আজিলৈকে বয়ফ্ৰেণ্ডে কোৱা নাছিল কিন্তু প্ৰথম যেতিয়া সেই বয়ফ্ৰেণ্ডটোৱে হাতত ধৰিছিল যেতিয়া গুজবাম উঠিছিল যেতিয়া সাপতি ধৰাৰ লগে লগে দুয়ো ঘামি গৈছিল সেই বস্তুটো নেক্সটজনে ক'লা ফুট লগাব কোৱাজনে আৰু ৰঙা লিপষ্টিক লগাব কোৱাজনে কেতিয়াও দিব নোৱাৰে তো মই ভাবোঁ সেইটো আৰু সম্পৰ্কত বহুত ব্যৱধান আহিছে আৰু এটা প্ৰশ্ন খুব চৰ্চা হৈছে মিম ওলাইছে যথেষ্ট মিম ওলাইছে মানে এনেকৈ লিখিছে মই সেইটো কোনো গাত ল'ব নালাগে যিসকলে বাহিৰত চাকৰি কৰি আছে বা ডিফেন্সত চাকৰি কৰি আছে চবৰে পত্নীটো তেনেকুৱা নহয় একদম নহয় আৰু এইটো ডিফেন্সত মানে চাকৰি কৰা পত্নীও দেখুওৱা হোৱা নাই মোৰ নিজৰ ভাইটি ইণ্ডিয়ান আৰ্মিত কৰে আৰু মই দেখাইছোঁ এগৰাকী অকলশৰীয়া মহিলা যাৰ কথা পাতিবলৈ মানুহ লাগে কথা পাতিবলৈ সংগী লাগে আৰু এখন গাঁৱত চব হাজবেণ্ড এজনে এখন গাঁও এখনত আমাৰ তেতিয়া কি আছিল হাজবেণ্ড এজনে ধৰি লওক 10 কিলোমিটাৰ মেক্সিমাম দূৰত কাম কৰিবলৈ যায় সেইটো ঘৰত থাকিবই কিন্তু কথা পাতিবলৈ লনলি
উইমেন এটা যদি থাকিবলৈ কোন হ'ব পাৰে আৰ্মিৰ ঘনীয়েক হ'ব পাৰে তো মই আচলতে তেনেকুৱাহে কথাটো কৈছোঁ আৰু উৰ্মিলা বৌৰ চৰিত্ৰ বেয়া নহয় উৰ্মিলা বৌ কথা পাতিবলৈ মানুহ নাই জাষ্ট সেইটোৱে কথা অ'কে বাছ ইমানখিনি দেখুওৱা হৈছে অঁ জাষ্ট ইমানখিনি দেখুওৱা হৈছে তো কথা এতিয়া তেখেতৰ কথা পাতিবলৈ মানুহ নাই তাৰ ফাইদা উঠাই পেলাই কোনোবাই বেলেগ বিচাৰিছে বুজি পাইছেনে মই দেখাব খুজিছোঁ কিবা এটা কিন্তু আপুনি বেলেগকৈ দেখিছে মই গোটেইখন চাই পেলাই মই তাত ইণ্টিমেট চিন ক'তো নেদেখিলোঁ অঁ ময়ো দেখা নাই কিন্তু কোনোবাই যে পৰিয়ালৰ মানুহে একেলগে চাব নোৱাৰিব মই সেইটো নেদেখিলোঁ কিন্তু প্ৰত্যেকটো চিম্বলাইজ প্ৰত্যেকটো সংলাপৰ আঁৰে আঁৰে মই ভাবোঁ চবেই বহি চাব পাৰিবনে পাৰিব মোৰ মায়ে চাইছে মই মাক সুধিছোঁ টিভিত লগাই দিছে ভাইটিয়ে মাক সুধিছোঁ যে কিবা ক'ব লগা আছে নেকি অ'কে কৈছে নাই মোৰ কিবা বেয়া বস্তু দেখিছা নেকি নাই দেখা অ'কে তো মই ভাল পাইছোঁ আৰু কিছুমান মানুহে এতিয়া মই জানো এইখন এতিয়া মিলিয়ন ক্ৰছ হ'ল অসমত এতিয়া মানে অসমত আপুনি যদি ষ্টাডি কৰে যিটো বস্তু অলপ চলি থাকে ধৰি লওক ভাল গান এটা যদি চলি থাকে তেতিয়া মিম ওলাব ধৰিব এইখন নচোৱা ময়ে আছোঁ চাগে সেইটো শ্বেয়াৰ হ'ব বা সেইটো গান বাজি থাকিব সেইটো টেপ ৰেকৰ্ডাৰটো দলিয়াই পেলাই ভাঙি দিব তাৰমানে মানুহে ভালটোও একচেপ্ট কৰিব নোৱাৰে এতিয়া কি লাগে আৰু এই মানে যিটো অস্থিৰতা সেইটো কাৰ কাৰণে আহিছে কওকচোন এই ৰিল বিকজ অফ মোবাইল হয়নে নহয় বিকজ অফ মোবাইল হয়নে মানে বেলেগ বেলেগ আহি আছে নহয় জাষ্ট ক্লিকত গৈ আছে একজেক্টলি কিমান দুনিয়াৰ কিমান কি চাব পাৰি তো এই মানে যিটো অশান্তি আপোনালোকৰ মাজত সৃষ্টি হৈছে মানে দৰ্শকসকলৰ মাজত তো এই অশান্তিটো আপোনালোকে নিজে ৰখাওক একজেক্টলি মানে কোনো বস্তু বিজ্ঞান কেতিয়াও অপকাৰৰ কাৰণে নহয় মই বিশ্বাস কৰোঁ মই ছায়েন্সৰ আছিলোঁ যিহেতু কিন্তু ইউটিলাইজেশ্যন আপুনি কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো কথা আৰু সঁচাকৈ প্ৰণৱ ভৰালী ডাঙৰীয়া এটা কথা খুব ধুনীয়া ক'লে আপুনি ৰিল চাই আছে 1 মিনিট 3 ছেকেণ্ড 1 ছেকেণ্ডৰ ৰিল চাই আছে গৈ আছে কিন্তু প্ৰণৱ ভৰালীয়ে এটা বস্তু শিকাই দিলে বা আপুনি আমাৰ এই বাৰ্তালাপ এই আধা ঘণ্টা 45 মিনিটৰ বাৰ্তালাপ আপুনি গোটেইটো চাইছে নে নাচাইছে মই নাজানো কিন্তু 9টা ছিৰিজৰ 9টা এপিছ'ড চুপা চুপি আপুনি একে বহাত চাবলৈ বাধ্য কৰাইছে কিন্তু প্ৰণৱ ভৰালীয়ে সেইটো মানিব লাগিব সেইটো ধৈৰ্য আমাক দেখুৱাইছে ধৈৰ্য পৰীক্ষা আমাক কৰাইছে আৰু মই যিহেতু চাই দিলোঁ মানে মই সচৰাচৰ চোৱাই নহয় কিন্তু চাই দিলোঁ এইখন ন একেলগে বহি 4-5জনে বহি হাঁহি ফূৰ্তি কৰি পুৰণি মেমৰিবিলাক মনত পেলাই মই ফোন কৰিছোঁ মোৰ মিছেছক কাৰণ তাই মোৰ এটা সময়ৰ প্ৰেয়সী বোলে এই মনত পৰিছেনে এইটো বা সেই মনে মনে পঢ়া কিতাপবোৰ কিতাপখন পঢ়ি পেলাই এইটো সেইদিনা নগাঁও কলেজৰ প্ৰফেচাৰ এজনে ফোন কৰিছে তাৰপিছত কৈছে মই তোমাৰ লগত কথা পাতিবলৈ কিনকিনীয়া বৰষুণ দি আছে মই বাহিৰত ওলাই আহিছোঁ তোমাৰ লগত কথা পাতিব তোমাক হোৱাটছএপত এটা বস্তু পঠাইছোঁ চোৱাচোন মই আজিলৈকে মোৰ পত্নী আৰু ছোৱালীও দেখা পোৱা নাই সেইটো চিক্ৰেট ফাইল এটাত আছে সেইখন তেজেৰে লিখা চিঠি এখন তেখেতৰ এক্স গাৰ্লফ্ৰেণ্ডক লৈ পেলাই কৈছে মোৰ তাই লৈ আছে বহুত মনত পৰিছে মই বোলো হ'ব এইখন মই ৰাখি থ'ম দিয়ক নেক্সট ছিজনত মই ইউজ কৰিম সেই মই ডিলিট কৰিছোঁ বুলি তেখেতে ভয় খালে কৈছে বিৰাট ধুনীয়া পাইছে যোৱাকালি 3জন মানুহ এজন ACS আৰু এজন সাংবাদিক আৰু এজন ব্যৱসায়ী নে কিবা আৰু 3জন বন্ধু লগ হৈছে তেখেত 50+ তো মোক আগদিনা ৰাতি ফোন কৰিছিল 2টামান বজাত মই ৰিচিভ কৰা নহ'ল আৰু যোৱাকালি গধূলি সময়ত ফোন কৰি পেলাই মোক দম দিছে ইমান ডাঙৰ মানুহ হৈ গ'লানে অসমীয়া সেই নকৰিবা কিন্তু এটা কিবা সেই পালে তোমালোকে মই বোলো নাই ছাৰ মোৰ ভুল হৈছে এনেকুৱা মই ক'লোঁ আৰু তেখেতসকলে ছিৰিজখনত ইমান পুংখানুপুংখভাৱে চাইছে ইমান পুংখানুপুংখভাৱে বুজি পাইছে সূক্ষ্ম কথাবোৰ মই যিখিনি কথা মই ভবা নাছিলোঁ গম পাইছে তেতিয়া মানে মোৰ ভাল লাগিছে মানে যে যিয়ে ফেচবুকত লিখা নাই বাৰু একদম কম মানুহে লিখা দিছে যিখিনি মানুহ আমাৰ লগত জড়িত চিনেমা লাইনৰ লগত জড়িত তো মই তেখেতসকলক ক'ব খোজোঁ যে আপোনালোকে যিয়ে বেয়া বুলি ভাবিছে এবাৰ মোৰ ফেচবুক ৱালত আছে ইমান মানুহে টেগ কৰিছে ইমান ধুনীয়াকৈ লিখিছে মই বুজাব নোৱাৰা বস্তু এটা তেখেতসকলে বুজি পাইছে এবাৰ পঢ়িলে আপোনালোকে বুজি পাব আৰু কেইটামান চিন মোৰ ভাল লাগিলে ধৰক সেইটো মই জানিব বিচাৰিম দেই আপোনাৰ পৰা সেইটো চিন কিয়নো তাত দিয়া হ'ল সেই চাইকেলখন সেইটো চিম্বলাইজ কি হয় চাইকেলখন যে ঢাকি থৈ দিয়ে ঢকুৱাই বা হেৰিয়ে পাৰ বুলি এই বস্তুবিলাক এলিমেণ্টবিলাক কি হয় সেইবিলাক আমি বদমাচি মানে কিছুমান আমিয়ে ধৰাত পেলাইছিলোঁ মানে এইবিলাক ঘটনা ঘটিছে
এটা সময় নাপায় বাৰু মানে কি আমাৰ অঞ্চলত নহয় বাৰু আমি যেতিয়া কলেজত পঢ়ি আছোঁ তেতিয়া আমি কেইজনমান লগৰ মানে এটা কথা জানানে নাই অমুকৰ ঘৰৰ সন্মুখত চাইকেল এখন সদায় লুকাই থোৱা থাকে তো সেইটো কথাত আৰু বেলেগ বুজিব নালাগে আৰু আমি তাৰপিছত আমি এদিন গৈছোঁ চাইকেলখন চেঞ্জ হৈ আছে তাৰমানে মানুহ চেঞ্জ হৈছে তাৰপিছত বাইক এখন হৈ আছে তাৰমানে আমাৰ লগত হোৱা এইটো গম পাইছোঁ তো তেনেকুৱা আৰু পাৰ মানে কেনেকুৱা আচলতে যেতিয়া আমি চাইকেল চলাই পেলাই আগতে ছোৱালী চাব গৈছিলোঁ সেইটো মজা আছিল নাই সেইটো এটা ৰুটিন আছিল ন জীৱনৰ আছিল গধূলি সময়ত যেতিয়া ক্লাছ 10 মান পায় আৰু চবৰে এটা আলোচনা যে আজি ৰূপদিঘাত ছোৱালী চাব যাম আজি নান্নাটাৰীত ছোৱালী চাব যাম মানে গাঁওবোৰৰ নাম কথা কৈছোঁ ৰূপদিঘা এখন নদীৰ পৰীয়া গাঁও মানে তো সেইখনত মানুহ কমকৈ যায় আৰু তো সেইখনত যদি অচিনাকি ল'ৰা যায় চবে এনেকৈ ঘূৰি ঘূৰি যায়তো তেতিয়া আমি মানে এটা বুদ্ধি হ'লোঁ পাৰ আছে নেকি পাৰ কাৰণ পাৰ তেতিয়া ঘৰে ঘৰে মানে পাৰ সৰু পোৱালি বিক্ৰী হৈছিল আৰু পাৰ পোৱালি পাবলৈ নাথাকে আমাৰ গাঁৱতো একেই চব গাঁৱতে অসমৰ প্ৰত্যেকখন গাঁৱৰ পটভূমিত এইটো ঘটনা হৈয়ে থাকে গধূলি চাইকেলখন লৈ ওলাই যোৱা ছোৱালী চাবলৈ মনত পেলাই দিলে গোটেইখনে সেইকাৰণে চবে কানেক্ট কৰিছে তাৰপিছতে আহিলোঁ এটা চিন কোনটো চিনৰ কথা ক'ম যেতিয়া বেদব্ৰতৰ গাৰ্লফ্ৰেণ্ড আছিলে টিচাৰগৰাকী প্ৰথমতে তাৰপিছতে ষ্টুডেণ্টে মই ভাবোঁ ইমান পৰ্যায়লৈকে যোৱা নাছিলোঁ নেকি আমি যিখিনি দেখুওৱা হ'ল ষ্টুডেণ্ট এজনে নিজৰ টিচাৰক বা শিক্ষয়িত্ৰীক এনেকৈ ভাল পাইছিল এইটো অকণমান বেছি হোৱা নাই ভাল পাইছিলে নে নাজানো কিন্তু মই বাহিৰা বহীটোৰ পিছফালে মই আই লাভ ইউ মেম আই মিছ ইউ মেম এইবিলাক লিখি পেলাই কাটি থৈ দিছিলোঁ আপুনি নিজে তো আৰু যিগৰাকী মেম আছিল মই এতিয়াও নাম ল'ম দৰ্পণা মেম আৰু দীপ্তালয় মেম যাৰ কাৰণে মোৰ জীৱন সলনি হৈছিল আছেনে মেমত এতিয়া আছে মই এইটো কথা বতৰা পাতি থকা হয় নাই এতিয়া কথা বতৰা পাতি নহয় মই হাইস্কুলত পঢ়ি থাকোঁতে সেইটো এটা বিৰাট ইণ্টাৰেষ্টিং ঘটনা আপুনি গম পাব মই ক্লাছ 5লৈ ৰোল নম্বৰ 1 আছিল তো যেতিয়া মই হাইস্কুলত আহিলোঁ স্কুল চেঞ্জ হ'ল তাৰপিছত লগ সংগবোৰ পালোঁ মানে বেলেগ বেলেগ ধৰণৰ হৰফল খোৱা হৰফল জানে ন শিখৰৰ নিচিনা আছিল গুটখা এটা হৰফল খোৱা লাষ্ট বেঞ্চত বহি থকা ল'ৰাবোৰে বেছি এনজয় কৰে মই সেইবোৰ ভাল পোৱা হ'লোঁ আগতে LP স্কুলত আমাৰ চাৰে চিনি পাই মাহঁতক কৈ দিব বুলি ভয়তে আগৰ বেঞ্চত বহোঁ তো লাহে লাহে মই পিছৰ বেঞ্চত বহা আৰম্ভ কৰিলোঁ তো বহি মোৰ ৰিজাল্ট মানে 1ৰ পৰা 27 49 এনেকৈ গৈ আছে মানে তো মই আৰু মই পঢ়াত একদম তেতিয়া ক্লাছ 9 পাইছোঁ আৰু মই মানে যদি মেম বা ছাৰে কিবা এটা সোধে যদি যে অমুকটো কোৱাচোন মই নাজানো বুলি কওঁ চবেই হাঁহে মই চবেই হাঁহাটো এনজয় কৰোঁ নাজানাটোত মই লাজ নাপাওঁ তো কোনোবাই যদি কিবা এটা কয় মই কিবা ফটোৱা কিবা এটা কৈ দিওঁ আৰু তেতিয়া মই মানে চুলি তুলি অকণমান হেৰি কৰি চেইন এডাল পিন্ধিছিলোঁ এইবোৰৰ পৰা ইনফ্লুৱেঞ্চ হয় আৰু গম পাইছোঁ তেতিয়া চাইনিজ মোবাইল এটা আনিছিল এই পথাৰত সঁচাকৈ 35টা ল'ৰাই আমি একেলগে পঢ়ি চাইছিলোঁ আৰু সেই সৰু স্ক্ৰীণখনত তো তেতিয়া নতুন নতুন চাকৰি হৈছে দৰ্পণা মেমৰ হেড ছাৰে দৰ্পণা মেমক ভিতৰত লৈ আহি পেলাই তোমালোকৰ নতুন মেম আজিৰ পৰা তোমালোকক ইংলিছ শিকাব ছাৰ ওলাই গ'ল তেখেতে গ্ৰামাৰ ৱৰ্ডটো লিখিলে গ্ৰামাৰ ৱৰ্ডটো তেতিয়া মই নাজানো তেখেতে ডাবল এমৰ ঠাইত ছিংগল এম লিখিলে তো কোনোবাই এজনে ক'লে এই মেমে গ্ৰামাৰ এমটো ভুলকৈ লিখিছে তাক ক'ব চান্স দিলে মই থিয় হৈ পেলাই লাউডকৈ কৈ দিলোঁ কাৰণ মই ক'লে মানুহে হাঁহিব মেম আপোনাৰ গ্ৰামাৰ ৱৰ্ডটো ভুল হৈছে ডাবল এম হ'ব লাগে মই এনেকৈ কৈ দিলোঁ মেমে জীৱনৰ প্ৰথম ক্লাছ এদিনা মেমে ৰঙা চিঙা পৰি গৈছে ক্লাছটো কমপ্লিট হ'ল মেমে ওলাই গৈ আৰু মোক মাতিছে থেংক ইউ প্ৰণৱ তোমাৰ নামটো সুধিছে মোৰ প্ৰণৱ থেংক ইউ প্ৰণৱ মোৰ জীৱনৰ প্ৰথম ক্লাছ আছিল তুমি শুধৰাই দিয়াৰ কাৰণে নেক্সট ডে তেখেতে ক্লাছ কৰিব আহিলে নেক্সট ডে মই লাষ্টৰ বেঞ্চত বহি আছোঁ প্ৰণৱ তুমি তাত কিয় বহিছা আগত আহা মই নাই মেম মই ইয়াতে চবেই হাঁহিছে আহিব দিছোঁ আহা বহালে মোক তেখেতে প্ৰশ্ন সুধিলে মইতো আনচাৰ নাজানো তাৰপিছত তেখেতে অসমীয়া শিকাব লৈছিল ইংলিছৰ পৰা মইতো এটা আনচাৰো নাজানো সিদিনা মেমৰ মানে ওলাই গৈ পেলাই মেমে মানে একদম চকু পানী চলচলীয়া হৈছিল তুমি মোক সিদিনা লাজ দিবলৈ কৈছিলা তুমি তাৰমানে পঢ়া লিখা ল'ৰা নহয় মানে আজি কিন্তু মোৰ বিশ্বাসত মই অফিচত গৈ পেলাই টিচাৰ্ছ কমন ৰুমত গৈ পেলাই মই তোমাৰ কথা কৈছিলোঁ যে প্ৰণৱ ভৰালী নামৰ এজন ভাল ষ্টুডেণ্ট এজন আছে সিদিনা তোমাৰ চকুত মই সেই
সেইটো দেখা বিশ্বাস পাইছিলোঁ। বিশ্বাস দেখা পাইছিলোঁ ভাল ষ্টুডেণ্ট বুলি। কিন্তু আজি কিন্তু মই বিৰাট দুখ পালোঁ। নেক্সট ডে আহি পেলাই মই আগৰ বেঞ্চত বহা নাই, কৈছে প্ৰণৱ আজি আৰু তাতে বহিছা। সেইদিনা মোৰ সঁচাকৈ গাত লাগিল। জীৱনৰ প্ৰথমবাৰৰ কাৰণে সেইদিনা মই ৰাতিপুৱা 5টা বজালৈ পঢ়িছোঁ অসমীয়াৰ। তেখেতে নেক্সট কবিতা এটা পঢ়াইছোঁ। নেক্সট ডে তেখেতে আহিছে, মই সেইদিনা ফাৰ্ষ্ট বেঞ্চত বহি আছোঁ। তেখেতে মোক সুধিছে যে কবিতা মুখস্থ। মানে কিবা এটা প্ৰশ্ন এটা সুধিছে আৰু মই আনচাৰটো দিছোঁ। আৰু সেই সুখ মই আজিলৈকে পোৱা নাই। মই যে আনচাৰটো যে কৈছোঁ যে, তাৰমানে মই যে জানো যে ৰাতিপুৱা 5টা বজাত পঢ়ি টোপনি হোৱা নাই। তেখেতে কোৱাৰ লগে লগে মই যে ইমিডিয়েট যিটো আনচাৰ দিছোঁ, তেখেতৰ চকুত সেই সুখটো আৰু মোৰ মনত সেই জাগা সুখটো মই আজিলৈকে দেখা নাই। আৰু তেতিয়া মই তেখেতক ভাল লাগিছিল। তো প্ৰেমৰ ডেফিনেশ্যন চবৰে বেলেগ হয়। আল্টিমেটলি মই এটা কথা ক'বলৈ বিচাৰিম, যিখিনি আমি চুপাচুপিত দেখা পালোঁ, সৰু সৰু কাহিনী, সৰু সৰু ঘটনাবোৰ, এইবিলাক প্ৰণৱ ভঁৰালীৰ নিজৰ জীৱনত ঘটা ঘটনা বহুতখিনি সাঙুৰি পেলাই স্ক্ৰিপ্ট কৰা হৈছে। নিজৰ জীৱনৰ একদম ভৱেন্দ্ৰনাথ শইকীয়াই এটা কথা এটা কৈছিল যে আপুনি ইমান ধুনীয়া ধুনীয়া ষ্টৰী কেনেকৈ লিখিব পাৰে, যে কৈছে যে তেখেতে কৈছিল যে পৃথিৱীত মানুহ ফুৰিব লাগে। ষ্টৰিটো এনেকুৱা বস্তু নহয় আপোনাৰ জন্মৰ পিছতে মূৰত সোমাই যাব। আপুনি যি এক্সপিৰিয়েঞ্চ কৰিব তাৰ ওপৰত ৰহন সানি পেলাই আপুনি সেইটোৱে ষ্টৰি বনাব। আৰু মই বিৰাট চোৰ, মানে কোনো কিতাপৰ পৰা নামাৰোঁ, কাৰো ষ্টৰি নামাৰোঁ, কিন্তু মই ঘূৰি ফুৰি পেলাই মই এনি টাইম, আৰু মোৰ লগত মোক বিৰাট পাগল বুলি জানে আৰু মোৰ লগৰবোৰে। মই ৰাস্তাতে গৈ থাকিলেও, এদিন কি হৈছে, ইউনিভাৰ্চিটিৰ পৰা মই আহি আছোঁ, ৰাস্তাত যাম আৰু ঘৰলৈ, সেইখিনিত পাগল এটা সেইপিনৰ পৰা আহিছে, মই এনেই এনেকৈ দিলোঁ, সি বহি লৈ পেলাই আঁঠু কাঢ়ি এনেকৈ দি আছে। মোৰ ৰিয়েকশ্যন হৈছেনে। কেতিয়াবা বাছৰ ওচৰতে যাওঁ যে, এই আমাৰ হেণ্ডিমেনবোৰে যে ওলমি থাকে, এনেই তেখেতক কুটু কুটু দি পেলাই গুচি যাওঁ মানে। তো তেখেতে হাঁহি দিয়ে ন, দিনটো এই ঘামি জামি কষ্ট কৰি থাকে, সেই হাঁহিটো তেখেতে এনেকৈ দি পেলাই গুচি যায়। মোৰ ভাল লাগে সেইবোৰ কৰি পেলাই, আৰু সেইবোৰে ষ্টৰি মোৰ মতে। তৰালি বাই যদি চায় প্ৰগ্ৰেমটো, তেতিয়াহ'লে তৰালি বাই মোক গালিও পাৰিব, বা ক'ব এইটো কথা ক'ব নালাগিছিল, বা নক'লেও হ'লহেঁতেন বুলি ক'লহেঁতেন। মই কওঁ, তৰালি বাই নে আমি কথা পাতি আছিলোঁ, আমি যেতিয়া চাহ খাব গৈছিলোঁ, তৰালি বাই মোক কৈছে কেইটামান ল'ৰা আছে সেইকেইটা গোটেইকেইটা পাগল, এটা আপুনিও সঁচাকৈ পাগল। একদম মই পাগল, একদম মই বিশ্বাস কৰোঁ নিজক পাগল বুলি। অলপ কিবা বেলেগ চিন্তা কৰি থাকে সিহঁতে। এটা কমল লোচন, এটা আপুনি, অতনুহঁত আছে। তৰালি বাই কৈছে, আৰু ময়ো ফিল কৰোঁ কিবা বেলেগ, মানে কিবা এটা বেলেগ, কি বেলেগ ক'ব নোৱাৰি। বেলেগকৈ ভাবিছে যদি থেংক ইউ। কিন্তু মোৰ এনে কয় নহয়, চিনেমা লাইনটোত এই ছোৱালীৰ ধান্দা, চিনেমা লাইনটোত অমুক, কিন্তু মই আজিলৈকে এনেকুৱা ধান্দাৰ প্ৰডিউচাৰ বা মানুহ আজিলৈকে লগ পোৱা নাই। মই যেতিয়া গুৱাহাটীত আহিছোঁ, ফাৰ্ষ্ট কাক লগ পাইছোঁ জানেনে? কমল লোচন আৰু তৰালি শৰ্মাক। মোৰ জীৱন মানে ইয়াত কেৰিয়াৰটো ষ্টাৰ্ট হৈছে তেখেতসকলৰে। আৰু তৰালি মেম এনেকুৱা পাৰ্চনেলিটি, আপোনালোকে জানে, চবেই জানে এইটো কথা। তো তেখেতে একদম ছুইচাইড কৰিব লগা মানুহ এটা যদি সন্মুখত মানে ছুইচাইড কৰিব লয়, তেখেতৰ তলত 3টা কথা ক'লে নামি আহিব। সঁচা, ইমান ধুনীয়াকৈ কথা কয়। আৰু মই থেংকফুল, মোৰ মানে সেই খোজটোত তেখেতসকল আছিল। আকৌ আহিলোঁ চুপাচুপিলে। একদম মহাভাৰতটো কেলৈ সোমোৱা, ইমান ধুনীয়া ডাইলগ। কি চাই আছোঁ বোলে? মহাভাৰত চাই আছোঁ বোলে। তাতে পেহীটো মই তাত সংযোজন কৰিব বিচাৰোঁ। এনেকুৱা ঘটনা ঘটিছে নেকি কেতিয়াবা? পেহী যিটো সেইটো গাঁৱৰ পেহী নে? গাঁৱৰ যি আমি কেতিয়াবা নাই পেহী পেহা, তেনেকুৱা মানে মানে কিছুমান আগতে আছিলতো, আজিকালিতো নাথাকে। আগতে মানে বিয়া নোহোৱা যে বহুত থাকি যায়। তো তেখেতসকলৰ কিছুমান নিজ থাকে ন, তেখেতসকলে জীৱনত কিছুমান বিচাৰে, কিছুমান বস্তু চাব বিচাৰে, যিটো কেতিয়াও ফুলফিল হোৱা নাই, তেনেকৈ ঢুকাই গৈছিল। তো তেনেকুৱা কথা। আৰু মই ভাবিছিলোঁ এইটো ময়ে জানো ষ্টৰিটো, অসমত বহুত ঠাইত তেনেকুৱা ঘটনা ঘটিছে। মই চাই থাকোঁতে সোমাই আহিছে। এতিয়া মানে সেইটো লাহে লাহে চবে ফিল কৰিছে, ওলাইছে কাহিনী চুপাচুপি চোৱাৰ পিছত। অন্তত লাষ্টত কিয় মৰি থাকিল? মাৰি পেলোৱা কেলে হ'ল? ষ্টৰিটোৱে এনেকৈ কৈ গ'লচোন। মাৰি পেলোৱা কিয় হ'ল মানে, মই দেখাব খুজিছোঁ যে মোবাইলে বহুত কিবা কিবি কৰিছে, আমাৰ ভালো কৰিছে, বেয়াও কৰিছে। তো এখন গাঁৱত সৰু কেইটামান মেচিনে কিমান বেয়ালৈ লৈ যাব পাৰে এটা ঘটনা, মই সেইটো দেখাব খুজিছোঁ। আৰু PCOৰ মালিক হিমাংশু প্ৰসাদ দাস, তাতে মই কৈছোঁ আৰু তেওঁৰ চৰিত্ৰটো কেনেকুৱা? মই ভাল চৰিত্ৰ বুলি ক'ম নে তেখেতক, নে তেখেতৰো বাধ্যত পৰি
বা তেখেতেও ক'ৰবাত ইহঁতক মোবাইলটো দিলে ভিডিঅ' কৰিবৰ কাৰণে তেখেতৰ কেৰেক্টাৰটোক কেনেকৈ প্ৰেজেণ্ট কৰা হৈছে এইটো ভাল চৰিত্ৰ নে সেইটো আচলতে অকণমান তেনেকুৱা ধৰণৰ কেৰেক্টাৰৰ মানুহৰ কাৰণে সমাজখন বেয়া হৈছে একদম নহয় মোক যোৱাকালি এজনী ছোৱালী ফোন কৰি কৈছে প্ৰণৱ দা মই হিমাংশু দাক প্ৰথমতে মানে ৰমা কেৰেক্টাৰটোক প্ৰথমতে ইমান থাৰ্কি বুলি ভাবিছিলোঁ যিদিনা সি ৰাতি মানে উৰ্মিলাই কয়তো লখিমপুৰৰ প্ৰিন্সে মোক মৰমতে নাম দিছে গুৱাহাটীৰ অমুকে মোক ইমান মৰমত মানে ৰাতি গুড নাইট দিনত গুড মৰ্ণিং দিয়ে এই ৰাতি যে ৰমা কেৰেক্টাৰটো আহি পেলাই সিও কাগজ এখনত নামটো লিখি দিয়ে যে গুড নাইট সিও এটা নাম দিয়ে মিলাটো কাটি দি পেলাই ইলা বুলি লিখি দিয়ে তো তাৰ পৰা গোটেই হিমাংশু প্ৰসাদ দাসৰ মানে ৰমা কেৰেক্টাৰটো চেঞ্জ হয় কৈ তাৰ পিছত মই ভাল পাবলৈ ধৰিছোঁ ৰমা কেৰেক্টাৰটোক অ'কে বুজিছোঁ চবৰে বেলেগ বেলেগ ছাইড থাকেতো মানে তেখেতে ফাৰ্ষ্ট ইণ্টেনশ্যনটো ভাল লাগি যোৱা হ'ব পাৰে বিয়া হোৱা মহিলা এগৰাকীক ভাল নালাগিব বুলি ভাল লগা বস্তুটো কোনে ৰখাব পাৰে ভাল লাগিছিল তেখেতৰ ষ্টাৰ্টিঙত চাগে ফিজিকেল নিডছ আছিল কিন্তু লাহে লাহে প্ৰেমত পৰি গ'ল য়েছ তেওঁৰ প্ৰথম প্ৰেমেই আল্টিমেটলি ক'বলৈ গ'লে তেওঁৰ প্ৰথম জয়ন্ত কেৰেক্টাৰটো চালফা সেইদিনা মই ইফালে আকৌ হেৰি চলি আছে আপোনাৰ এইখন চলি আছে ইফালে আকৌ মোৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত মোৰ ইণ্টাৰভিউ চলি আছে এডিটিং চলি আছে মানে এডিটিং কৰি আছে ইফালে চাই আছোঁ তেতিয়া ওলাল জয়ন্ত কেৰেক্টাৰটো জয়ন্ত কেৰেক্টাৰটো যদি কওঁ তেতিয়াহ'লে প্ৰত্যেকখন গাঁৱতেই আত্মসমৰ্পণ কৰা সেই চালফা তেনেকুৱা বহুত থাকে যিয়ে গাঁওখন চম্ভালি থাকিব বিচাৰে অকণমান মই একদম সেই কেৰেক্টাৰটোৰ বিষয়ে কওক অকণমান নাই মই আলফা স্বাধীনৰ কথা বহুত পঢ়িছোঁ আৰু তেখেতসকলৰ মানে যিটো সঁচা মিছা ভাল বেয়া মই কোৱা নাই মই যিখিনি পঢ়িছোঁ আৰু তো তেখেতসকলৰ জাৰ্ণিটো বেলেগ কিন্তু গাঁৱত যিবোৰ চালফা ক্ৰিয়েট হৈছিল এই 2 লাখ টকাৰ কাৰণে বুজি পাইছেনে চাৰেণ্ডাৰ কৰি পেলাই তো জয়ন্ত চালফাৰ বহুতে কৈছে জয়ন্ত চালফাৰ ভইচটো কিহৰ কাৰণে তেনেকুৱা চালফা এজনৰ ভইচটো তেনেকুৱা নাথাকে মই কৈছোঁ যে সেইটোৱে বুজাব বিচাৰিছোঁ এজন জাতিক ৰক্ষা কৰিবলৈ যোৱা মানুহে জংঘলত থকা মানুহে আহি পেলাই কোনোবাৰ মাটিৰ কাজিয়া হেৰি কৰি থাকিব নিচল কৰি থাকিব প্ৰেমৰ কাহিনী কোনোবা ছোৱালী পলাই গ'ল সেইবোৰ আনি থাকিব একচুৱেলি সি নাছিলে তো সেইটো বহুতে কয় বহুত কিতাপত পাইছোঁ যে এসময়ত মানে মিছা আলফা ক্ৰিয়েট হৈছিল মিছা চালফা ক্ৰিয়েট হৈছিল ইণ্টাৰভিউটো কৈছে হেৰি পৰেশ বৰুৱা ডাঙৰীয়াই মোক ইণ্টাৰভিউটো কৈছে তো মই সেইটো তেওঁলোকে ধ্বংস কৰিলে একজেক্টলি মই নিশ্চয় কৰি দেখা পাইছোঁ সেইবোৰ মানে লেডাৰৰ জেকেট এটা পিন্ধে RX-100খন থাকিলেই তো তেখেতৰ মই এইটোৱে দেখাব খুজিছোঁ তেখেতৰ RX-100 আৰু লেডাৰৰ জেকেটটোৱে আলফা আকৃতিৰ মানে চালফা আকৃতিৰ কিন্তু তেখেতৰ ভিতৰৰ পৰা অহা ভইচটো আচলতে পাতল মানে গম পাইছেনে আচলতে সি তেতিয়াই গম পাই চবে যে তেওঁ আচলতে 2 নম্বৰী তাৰপিছত আহিলোঁ আন এটা কেৰেক্টাৰ আৰু সেই প্ৰেমিকা যাৰ বিয়া নহ'ল জয়ন্ত যাক ছেপাৰেট কৰিলে প্ৰেমিকজনৰ চৰিত্ৰটো কাহিনীতে তেখেত বগো মানে আধাতে যে খতম হৈ গৈছে সেইদিনা হিমাংশু প্ৰসাদ দাসৰ প্ৰণামী বৰা মোৰ মেম হয় তো তেখেতে মোক ফোন কৰি পেলাই ক'লে নেদেখিলোঁ এইটো কেৰেক্টাৰ মোক তেখেতে ক'লে যে লাষ্ট 3টামান এপিছডত এই বগো কেৰেক্টাৰটো কিয় কমাই দিলা মই যদি ভুল নহয় তোমাক এটা কথা কওঁতে মোক ৰখালে ছুইচাইডটো সি কৰিব বুলি চবেই ভাবি আছিল এতিয়ালৈকে তো ছাৰপ্ৰাইজ দিয়াৰ কাৰণে কৰিছা নেকি এইটো মই বোলো একজেক্টলি তো লাষ্টৰ পিনে যদি তাক মানে সেইটো কেৰেক্টাৰ ষ্টপ কৰি দিয়া হ'ল লাহে লাহে কমাই দিছোঁ যে যদি লাষ্টলৈ দেখুওৱা ছাছপেন্সটো একজেক্টলি চবেইতো ভাবিছে ন সেইটো জিন্তুৱে হ'ব কাৰণ তাৰ সমান দুখ কাৰো নাই তেনেকুৱা আৰু মই ভাবিছোঁ কিয় গ'ল কেৰেক্টাৰটো নাইকিয়া হৈ গ'ল সেই গছজোপাৰ তলতে লথঙা গছজোপাৰ তলতে কেৰেক্টাৰটো তাতে শেষ আল্টিমেটলি ক'বলৈ গ'লে হয়নে তাতে শেষ নহয় জাৰ্ণি আছে তাৰপিছত কি হয় আৰু ৱেব ছিৰিজ কাৰণে কমপ্লিট কৰি দিয়া নাই ছেকেণ্ড ছিজন বনা ছেকেণ্ড ছিজনত আছে তেনেকুৱা আৰু তাৰপিছতে আৰু এটা খুব ভাল লাগিল কাহিনী সেই ছোৱালীজনী বেঙা ল'ৰাটোলৈ বিয়া হোৱাৰ কাহিনীখিনি আহিল এটা চাইনিজ মোবাইল গিফ্ট দিয়াৰ পিছতেই তাই মনলৈ চকু পানী নহা হ'ল চকু পানী শুকাই গ'ল হাঁহি ওলাল তাতে সেই ভিডিঅ'বিলাক চেণ্ড কৰিবলৈ আৰম্ভ কৰিলে মানে গোটেই চুপাচুপি ৱেব ছিৰিজখন যদি ক'বলৈ যায় তেতিয়াহ'লে সেই মোবাইলকেই গৈ আছে হয়নে আমি পাহৰি গৈছোঁ গম পাইছেনে আমাৰ জীৱনৰ দুখ আমাৰ সমাজৰ দুখ আমি অকল মোবাইলত বিজি হৈ থাকোঁ কোনোবাই কিবা এই বেয়া কিবা এটা কৰিব আমি ফেচবুকত ট্ৰল দিম কোনোবাই কিবা এটা ক'ব আমি সমাজ সুধাৰণৰ কাৰণে ফেচবুকত দিম আমি আচলতে নিজক পাহৰিছোঁ আচলতে হীৰামণি কেৰেক্টাৰটো যিটো তাই নিজৰ দুখ পাহৰিছে মোবাইলটো দেখা পায় হীৰামণি
মোবাইলটো অহাৰ পিছত তাইৰ জীৱনৰ দুখ, তাইক প্ৰথম তেজেৰে শিৰত সেন্দুৰ পিন্ধাই দিয়া, সেই মানুহটোক পাহৰি গ'ল। তাইৰ মানে জীৱনৰ প্ৰথম প্ৰেম, সি কেনেকুৱা চিটুৱেশ্যনত আছে, সি সংগঠন যাবলৈ ৰেডি হৈছিল যাৰ কাৰণে। কিন্তু সাধাৰণ মোবাইল এটাত কমেডি ভিডিঅ' চাই তাইৰ দুখ পাহৰি গ'ল। আমি সঁচাকৈ, মই সকলো দৰ্শকক কৈছোঁ, ফেচবুকত আমি মানে নিজক হেৰাইছোঁ বা মোবাইলত সমাজ সুধৰণৰ বাৰ্তা নিদিয়াটো ভাল মোৰ মতে, হয়নে? এই সৰু সৰু ইমান ধুনীয়া ধুনীয়া চিন্তাবোৰ প্ৰণৱ ভৰালীৰ মগজুতে আহে। আৰু তেওঁ তেনেকুৱাই, পৃথক বুলি যে কয় যে, ইয়াৰ আগতে কৃষ্ণচূড়া নিশ্চয় আপোনালোকে চাইছিলে, তাৰপিছত এইবাৰ চুপা চুপি, ইয়াৰ পিছত আহি আছে আৰু কিবা কিবি। আহি আছে আৰু কিবা কিবি ছাৰপ্ৰাইজ আছে। এনেকুৱা হৈছিলনে কেইটামান আছে সেই কিতাপখন লিখি লোৱা, গোটেই কিতাপখন লিখি লোৱা, এইবিলাক হৈছিল মানে? সেইবিলাক মোৰ এজন DOP আছে চিনাকি, চন্দ্ৰ, সি কৈছিল মোক এদিন ষ্টৰিটো, যে আমি আচলতে সবিতা ভাবিৰ কাহিনী আচলতে লিখিছিলোঁ প্ৰথমতে, তাৰপিছত ৰাতি পঢ়িছিলোঁ। এইটো কেনেকুৱা হ'ব? এবাৰ নিজে লিখি পেলাই ৰাতি আৰু পঢ়ি ভাবিব মানে, তাৰ বাহিৰে অপশ্যন নাছিল। তাৰপিছত অপশ্যন নাছিল। মোক হিমাংশু প্ৰসাদ দাসে এটা বিৰাট ধুনীয়া, মই তেখেতৰ ষ্টুডেণ্ট আছিলোঁতো, তেখেতে ধুনীয়া এটা কাহিনী এটা শুনাইছিল, আপুনি চকু মূৰক। এখন অৰণ্যত, মানে এখন দেশত এজন ৰজা আছিল, তেখেতৰ এদিন চিকাৰ কৰিবলৈ মন গ'ল। এখন প্ৰকাণ্ড অৰণ্যত তেখেত সোমাই গ'ল। অৰণ্যৰ মাছ পাওঁতে বতাহ বৰষুণ আহিল, সৈন্য সামন্ত ৰজা ছিন্ন বিচ্ছিন্ন হৈ গ'ল। চকু মেলক। ৰজাই ঘোঁৰাত, কি ৰঙৰ ঘোঁৰাত গৈছিল? সেইটো নেদেখিলোঁ। নাই ভাবকচোন, ৰজাজনে মুচ আছিল নে নাই? আছিল। মই মুচ নোহোৱা ৰজাৰ কথা কৈছিলোঁ। কিমান সৈন্য সামন্ত আছিল তাত? বহুত, অজস্ৰ দেখিছোঁ। মই বাহুবলী চিনেমাখনলৈ মন কৰি একজেক্টলি মই 50 জন, চিকাৰলৈ গৈছোঁ, যুদ্ধলৈতো যোৱা নাই, 50 জনৰ কথা কৈছোঁ। বুজি পাইছেনে? গম পালোঁ। মানে মোবাইলে মানুহৰ ইমেজিনেশ্যন নোহোৱা কৰিছে, মই সেইটোৱে কথা ক'ব খুজিছোঁ। বুজি পাইছেনে? আমি কিতাপ পঢ়িলে কিমান ইমেজিন কৰিব পাৰোঁ নিজৰ মতে। আপুনি আপোনাৰ মতে অৰণ্যখন দেখিছে, কিন্তু মই যি দেখাইছোঁ মোবাইলত, যি দেখিছোঁ, সেইটোৱে আমাৰ মানে সীমাবদ্ধতা মানে এটা ছেট হৈ গৈছে। ইমাজিনেশ্যনটো আমাৰ নাইকিয়া হৈ গৈছে, আৰু সৰু ল'ৰা ছোৱালীৰ বেছিকৈ হৈছে জানেনে? একদম। আজিকালি মোৰ পোৱালীয়ে এতিয়া সাধু শুনে, তিনিটা তাক সি শোৱাৰ আগমুহূৰ্তত 3টা সাধু শুনিবই। সি মাকে 2টা, মই এটা, তাক সাধু ক'বই লাগিব। সি সাধুটো কৈ থাকোঁতে সি ভাবি টোপনি যায়। মোবাইলটো চাই সি, কিন্তু সেই সময়খিনি, শোৱাৰ সময়খিনি ৰাখি থৈছোঁ মই, যাতে সি 3টা সাধু আমাৰ পৰা শুনক। একজেক্টলি, বিৰাট ভাল কাম কৰিছে এইটো। আৰু ছবি আঁকিব দিওঁ, ছবি আঁকে খুব, নিজৰ ইমাজিনেশ্যনটোৰ কাৰণে। এনিৱে, এনেকৈ গৈ থাকিল। আৰু এটা কথা সুধিব থাকি গ'ল, আমি অলপ আগতে বহিছিলোঁ। প্ৰণৱ ভৰালীয়ে যদি কাৰোবাৰ বায়'পিক বনাবলগীয়া হয় বা চিন্তা কৰে, কাৰ বনাব? 3জন। অসমৰ কোন 3জন? 3জন মানুহ। প্ৰথম পৰেশ বৰুৱা, ছেকেণ্ড হিমন্ত বিশ্ব শৰ্মা, থাৰ্ড জুবিন গাৰ্গ। 3জনেই আছে মানুহ ন বায়'পিক বনাব পৰা? কিন্তু এতিয়াই নহয় বাৰু, পৰিপক্ক হোৱা নাই মই, অকণমান পিছত। এতিয়া মই কৈ দিছোঁ আৰু জোচতে, পৰিপক্ক নহয় তেখেতসকল বায়'পিক বনাবলৈ এতিয়াও। আৰু এটা প্ৰশ্ন সুধিব থাকি গ'ল, অসমীয়া ছবি নিৰ্মাণ কেতিয়া হ'ব প্ৰণৱ ভৰালীৰ? অতি সোনকালে হ'ব, চাবলৈ ৰৈ আছোঁ। আহিব, ধৰি লওক নেক্সট ইয়াৰ চাগে। হল ৰিলিজ কিবা এটা কথা চলি আছে আৰু, যদি ভগৱানে আশীৰ্বাদ কৰে। আৰু অসমীয়া ছবি আকৌ ৰাইজে চাবলৈ আৰম্ভ কৰিছে। আকৌ শব্দটো ব্যৱহাৰ কৰিছে, আকৌ চাবলৈ আৰম্ভ কৰিছে। চাউথৰ ছবি আৰু অসমীয়া ছবিৰ মাজত ক'ৰবাত মিল এটা আহি গৈছে নেকি লাহে লাহে? ৰঘুপতি চোৱাৰ পিছত, ৰাঘৱ চোৱাৰ পিছত, ৰত্নাকৰ চোৱাৰ পিছত? নাই, মই সেইটো নকওঁ বাৰু, কিন্তু অমিতাভ বচ্চনক বোলে বাহিৰৰ ফৰেইন কাণ্ট্ৰিৰ সাংবাদিক এজন আহি পেলাই প্ৰশ্ন সুধিছিল যে আপোনালোকৰ চিনেমাবোৰ ভাল, বুজি পাইছোঁ বাৰু, কিন্তু অকস্মাত যে গান আহি যায়, হিৰ' হিৰ'ইনী যে পাহাৰৰ পৰা বাগৰি আহি থাকে, সেইবোৰ ক'ৰ পৰা আহে? ষ্টৰিটোৰ লগত ৰিলেশ্যন নাই। তেতিয়া তেখেতে কৈছিল ভাৰতবৰ্ষৰ নাগৰিক, মানে বেছিভাগ নাগৰিক শোষিত। তো দিনৰ দিনটো ঠেলাখন টানি, ৰিক্সা টানি, বাছত কৰি, মানে হাজিৰা কৰি, ঘাম মুচি আহি চিনেমা হলত দুখ চাব নিবিচাৰে, নাচিব খোজে, এণ্টাৰটেইন হ'ব খোজে। আৰু আমাক এণ্টাৰটেইনমেণ্ট লাগে। চিনেমা ইজ নট ফৰ এডুকেশ্যন, মই বিলিভ কৰোঁ এইটো। একদম, ইমান মগজু ঘটাই চিনেমা চাবলৈ নাই।
হয়নে কিছুমান চিনেমা আছে এইখিনি আমি আৰু নহয় এইটো মানে টাৰ্গেট অডিয়েঞ্চটো আমি বুজি পাব লাগিব ন এতিয়া চাওক চাউথৰ ইণ্ডাষ্ট্ৰিটো ফাহাদ ফাজিল জানেতো ইমান ফেমাছ এক্টৰ একদম তো তেখেতৰ জাৰ্ণি ষ্টাৰ্ট ক'ৰ পৰা হৈছিল জানেতো একদম কমাৰ্চিয়েল চিনেমাৰ পৰা তেখেতসকলে এটা কমাৰ্চিয়েল এটা উদ্যোগ এটা বনাই লৈছে যাৰ পৰা এতিয়া সিহঁতে তেনেকুৱা মেছেজ থকা চিনেমা মেছেজটো চব চিনেমাতে থাকে ইণ্টেনশ্যন আপুনি যে মোৰ লগত কথা পাতিছে আপুনিও মোক কিবা শিকাই আছে ন চব কথাৰ পৰা শিকিব লগা আছে কিন্তু তেখেতসকলে এটা উদ্যোগ বনাই পেলাই তাৰ পিছত এক্সপেৰিমেণ্ট কৰিছে আমাৰ যিটো উদ্যোগে নাই মোক সিদিনা যতীন বৰা ছাৰক মই লগ পাইছিলোঁ তেখেতক বোলে নিপন গোস্বামী ছাৰে মানে মেডিকেলত যিদিনা ঢুকোৱাৰ আগদিনা তেখেতে বোলে কৈ আছে বিল বিল অক্সিজেন মাস্ক লগাই পেলাই বিল কোনে দিব সেইটো কিমান পেথেটিক কথা এটা গম পাইছেনে ভাত খাব নাপাই পেলাই স্পট বয় মৰে বুজি পাইছেনে মই সেইকাৰণে কৈছোঁ চাউথৰ পৰা ইনস্পায়াৰ হওক কিবা হওক ভাত নাখাই পেলাই কোনো চিনেমা কৰ্মীয়ে মৰিব নালাগে আৰু মানুহে কি ভাল পাইছে এতিয়া মই এটা কথা এটা কৈছোঁ এই ইউনিভাৰ্চিটিত 16ত চাগে মই পয়েম ৰাইটিং এণ্ড ৰিচাইটিঙত গ'ল্ড মেডেলিষ্ট আছিলোঁ তো সেইটো আছিল কিবা পৰিৱেশক লৈ পেলাই গছ কাটিব নালাগে কিবা টপিকটো তেনেকুৱা আছিল মই একজেক্টলি পাহৰিছোঁ তো চবে লিখিছে গছ কাটিব নালাগে পৰিৱেশ বেয়া হয় এনেকুৱা বহুত পাৰ্টিচিপেণ্ট আছিল 100 ক্ৰছ আছিল গছ কাটিব নালাগে চবে বেলেগ বেলেগ ধৰণৰ কবিতা লিখিছে মোৰ কবিতাটোৰ নাম আছিল গান আৰু মই লিখিছোঁ এডাল গছ আৰু মাটিৰ ছেক্সৰ কথা চবৰে কাণ থিয় হৈ গৈছে এইটো কি কবিতা মই কিন্তু সেইটো কথাই কৈছোঁ গছ কাটিব নালাগে চবে যিটো কৈছে আপুনি কি ধৰণে কথাটো কৈছে মানুহৰ কাণ থিয় হোৱাকৈ কৈছে কিন্তু মেছেজটো সেইটোৱে পাইছে সেইটো শুনিব পাৰিম কবিতাটো মোৰ মনত নাই একজেক্টলি এতিয়া মোৰ কেনেকুৱা আছিল অকণমান বৰ্ণনা কৰিব পাৰি নেকি ছেক্স আৰু গছ মাটি আৰু গছৰ ছেক্স থাকেই নেকি আপোনাৰ এইবিলাকত নাই মই প্ৰডাক্টিভ কথা বুলি ভাবোঁ গম পাইছোঁ প্ৰডাক্টিভ নাই মোক সেইকাৰণেতো আমি জন্ম হ'লো ন মোক উল্লুৱে কণ্টেক্ট কৰি দিব আপোনাৰ এইটো চোৱাৰ পিছত কি উল্লু চুল্লু যে কিবা কিবি আছে যে কলেজৰ সেইখন ইমান ডাঙৰ ফেষ্টিভেল ষ্টৰি ৰাইটিং গ'ল্ড মেডেলিষ্ট যৌনতা প্ৰডাক্টিভ কথা আছিল অকণমান বুজাই দিয়ক জাষ্ট গোটেইটো আপুনি কৈ দিব নালাগে গাব নালাগে মানে কি আছিল কেনেকৈ আপুনি তাত ছেক্সটো দেখা পালে মাটি আৰু গছডালৰ মাজত প্লিজ নাই কেনেকৈ দেখা পালোঁ নহয় মানে পৃথিৱীৰ জন্ম ক'ৰ পৰা হৈছিল মই ভাবোঁ নদী এখন চাদৰ এখন পৃথিৱীখন মানে কি কয় গাভৰু ছোৱালী এজনী মানে তো গছডাল হ'ল এজন প্ৰেমিক যিয়ে তাইৰ বুকুত সোমাব খোজে সাৱটি ধৰিব খোজে তেনেকুৱা ষ্টাইলত লিখিছিলোঁ আৰু কথাটো একদম একজেক্টলি পাহৰিছোঁ আৰু গানটো মই মানে কবিতাটো ষ্টাৰ্ট কৰিছিলোঁ মানে এনেকৈ গান এনেকুৱা এটা ৰিদমত ষ্টাৰ্ট কৰিছিলোঁ তো চবৰে কাণটো সেই হৈছে মই ক'ব খুজিছোঁ আপুনি যে ক'লে চাউথৰ চিনেমাবোৰ কি হৈছে মানুহে কি চাব বিচাৰিছে কেনে ধৰণৰ চিনেমা চাব বিচাৰিছে সেইটো আপুনি বনাওক কিন্তু আপোনাৰ নিজস্বতা এটা ৰাখি দিয়ক অসমৰ ষ্টৰি এটা বনাইছোঁ গম পাইছেনে মই এইটোৰ কাৰণে মানে সুব্ৰত কাকতিক মানে ধন্যবাদ দিব খোজোঁ মানে সঁচাকৈ মানে বুজি পায় কমাৰ্চটো একদম আৰু যেতিয়ালৈকে মানে মানুহ ভোকত থাকিব তেতিয়ালৈকে উদ্যোগ এটা কেতিয়াও সৃষ্টি হ'ব নোৱাৰে প্ৰথমতে উদ্যোগ হওক তাৰপিছত আমি এক্সপেৰিমেণ্ট কৰোঁ সেইকাৰণে যাদৱ পায়েং ছাৰে কৈছিলে চাগে আপোনাৰ এই মাটি আৰু গছৰ ছেক্সৰ ওপৰত মই ক'ব গৈছোঁ যাদৱ পায়েং ছাৰে এটা ইণ্টাৰভিউত মোক কৈছিল যে আমাৰ নদীয়ে গছ ৰুব জানে বতাহে গছ ৰুব জানে চৰাই চিৰিকটিয়ে গছ ৰুব জানে আল্টিমেটলি গছ ৰুব জানে মানে কি বিলাইটো আছে ন তাৰ পৰাইতো জন্ম হৈছে ক'ৰবাত নহয় ক'ৰবাত এতিয়া এটা ডাঙৰ প্ৰশ্ন আছে মোৰ চুকুৰালীৰ নিচিনা মানুহ পাব্লিচিটিত লগালে আপুনি চুকুৰালীও পাব্লিচিটি কৰিলে হেৰিয়াৰ ভাৰতবৰ্ষৰ এতিয়া চবতকৈ শক্তিশালী আৰু পপুলাৰ ৰাজনৈতিক দলটো কোন মই নাম ল'ব নালাগে তেখেতসকলে যদি চুকুৰালীক ইউজ কৰিব পাৰে তেখেতসকলৰ প্ৰমোচনৰ কাৰণে ইউজ কৰিছে নি ইউজ কৰিছে মুখ্যমন্ত্ৰী আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ মুখত এজন কমন মানুহৰ নাম ওলাটো কিমান ডাঙৰ কথা তেখেতে যদি 2-3 বাৰ মিডিয়াৰ সন্মুখত ক'ব পাৰে চুকুৰালী তো মই এটা উদ্যোগ বচাবৰ কাৰণে আপোনালোকে চুকুৰালী কোনে জন্ম দিছে সাধাৰণ মানুহে নহয় জানো
নহ'লে তেখেতৰ নিচিনা পাৰ্চনেলিটিৰ মানুহ এজন আমাৰ ইমান ইণ্টেলেক্ট মানুহ আমি হয়নে নহয় ভাবোঁ নিজক তো আমি নিজে জন্ম দিছোঁ চকুৰ আলিক তেখেতক ৰাজনৈতিক মানে শক্তিশালী ৰাজনৈতিক দল এটাই ব্যৱহাৰ কৰে তো মই এখন চিৰিজ প্ৰমোশ্যন কৰাৰ কাৰণে কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইটো হয় চকুৰালি এইবাৰ প্ৰমোশ্যনৰ দায়িত্বও বহুতে লৈছে আমাৰ লাইনৰ মানুহে অঁ বা ঠিকে আছে স্পেচিয়েল থেংকছ চকুৰালি তো চুপা চুপি চালে নাই তেখেতে চুপা চুপি চাই পেলাই কি ক'লে চোৱা নাই তেখেতৰ চোৱা নাই চাগে মোক এদিন ফোন কৰিছিল তাৰপিছত মই নেক্সটবাৰ ফোন কৰিলোঁ তাৰপিছত ৰিচিভ নকৰিলেচোন চাব চাগে তেখেতে ভাল পাব আৰু এটা প্ৰশ্ন 6 আৰু 9 মানে 70ৰ আগত 69 সেইটোত কেলে 69টো কেলে ইউজ কৰা হ'ল মই দেখাই নাই 69 মানুহে দেখা পাইছে আপোনাৰ কাৰোবাৰ পৰা পঢ়ি পেলাই কৈছে বাৰু গম পাইছোঁ কিন্তু নাই সেইটো আচলতে টেলিফোনৰ যিটো হেণ্ডেল থাকে টেলিফোনৰ হেণ্ডেল সেইটো সন্মুখীকে আছে সন্মুখীকে আছে যদি সেইটো 69 বুলিও ভাবে সেইটো মোৰ মানে নিউমাৰলজিকেল মোৰ মানে সেইটো 6 হয় মোৰ নাম্বাৰটো আৰু 9 তো সেইটো হিচাপেতো ভাবিব পাৰে অ'কে কিন্তু 69 আৰু কিবা বেলেগ মিনিং আছে 9 6 15 15 5 6 6 মোৰ প্ৰণৱ ভৰালীৰ নামটো চালে গম পাব এইটো 6 তো সেইটো কিবা বেলেগ মিনিং পাইছে যেন নাজানো মই কিন্তু নাজানো দেই নাই আৰু এটা প্ৰশ্ন সুধিব থাকিলে যেতিয়া হেৰিটো ৰিচিভাৰটো যেতিয়া পৰি যায় হিমাংশু প্ৰসাদ দাসে ৰিচিভাৰটো তুলিবলৈ যায় সেইকণতে কি মিনিং কৰা হৈছে এইটো কি মিনিং কৰা হৈছে তেতিয়া আত্মসমৰ্পণ কৰিছে আচলতে উৰ্মিলাই আত্মসমৰ্পণ কেতিয়া কৰিছিলে সেই মুহূৰ্তত কিন্তু কৰা নাছিলে কেতিয়া কৰিছিলে নাই কৰা যোৱাকালি এইটো মোক এটা প্ৰশ্ন এটা সুধিছিল যে উৰ্মিলাই আত্মসমৰ্পণ কেতিয়া কৰিছিলে যেতিয়া তাইৰ কবিতাটো শুনিবলৈ লৈছিল প্ৰথমটো উৰ্মিলা এনেকুৱা মানে কেৰেক্টাৰ আছিল আপুনি দেখা পাইছে মানে ৰমাই প্ৰথমতে তাইৰ নামটো সুধোতে তাই গুচি গৈছে নেক্সট বাৰ কিবা সুধোতে তাই গুচি গৈছে চাহ একাপ খাব নেকি বুলি কওঁতে গুচি গৈছে কিন্তু তাইৰ কবিতা শুনিবলৈ মানে কবিতা এটা শুনিবলৈ যেতিয়া মানুহ এজন পাইছে তেতিয়া তাই আত্মসমৰ্পণ কৰিছে অ'কে গম পাইছেনে তো মানুহক আচলতে কথা সেই কবিতাটো আপুনি শব্দবোৰ চালে মানে বুজি পাব গম পাইছোঁ কথা মানুহক কথা ক'বলৈ কথা এতিয়া ইমান হাজাৰ কথা আপুনি ভাবকচোন মই মোবাইল খুলিলে পৃথিৱীত ইমান কথা কিন্তু আমি চবেই অকলশৰীয়া উৰ্মিলাই জয়ন্তৰ ওচৰত আত্মসমৰ্পণ কৰিছে নাই কৰা এইটো লাষ্টত ডাইলগত আছে এইটো যে সি মোক জবৰদস্তি কৰিছিল কাৰণ সি ডন আছিল অকল হিমাংশু প্ৰসাদ দাসৰ ওচৰতে মানে য়েছ সমৰ্পণ কৰিছিল কিন্তু তাই মানে উৰ্মিলাই প্ৰথমতে ভাবিছিল যে কথা পতা মানুহ এটা পাইছিলোঁ কিন্তু লাহে লাহে যেতিয়া মোবাইলটো আহিল তেতিয়া গম পালে যে নাই মানে ৰন্ধাৰ ৰেচিপিও কাৰোবাৰ লগত পাঠিব পাৰি মোৰ ৰাতিপুৱা গুড মৰ্ণিঙো দে গুড নাইট বুলিও বস্তু এটা আছে মই কেনেকৈ মানে হাঁহিলে ধুনীয়া দেখি সেইটোও মোক কোৱা মানুহ আছে তাৰমানে কথা পাতিবলৈ বেলেগ মানুহ আছে ইয়াৰ ইণ্টেনশ্যনটোচোন বেলেগ তেতিয়াহ'লে প্ৰধান শিক্ষকজন কেলৈ আহিছিলে কথা পাতিবলৈ আহিছিল প্ৰধান শিক্ষকজনৰ ইণ্টেনশ্যন বেলেগ আছিল কিন্তু তাই কথা পাতিছিল তাইতো ডাইলগত কয় এইটো বাকী সকলোৱে কথা পাতিবলৈ আহিছে মানে এটা কথা ঠিক উৰ্মিলাৰ ঘৰলৈ বহুত মানুহ আহিছে যদিও সকলো মানুহে অকল কথা পাতিবলৈ তাই আপোনাৰ এটা ৰং নাম্বাৰ যে লাগে সেইটো আচলতে চৰিত্ৰ হৰণৰ কথা নহয় আচলতে যেতিয়া ফোনটো ৰিচিভ কৰে মানে হেল্ল' কোন মই হয় নেকি এইটো ৰং নাম্বাৰ আপোনাৰ নামটো আৰু উল্টাই সোধে গম পাইছেনে সেইটো এটা ভদ্ৰতাৰ খাতিৰতো হ'ব পাৰে ভদ্ৰতাৰ খাতিৰতো হ'ব পাৰে আৰু তেখেত ইমান অকলশৰীয়া তেখেত ইমান ফ্ৰী অকলে নিজৰ কাৰণে ভাত বনাই খায় এখন চোতাল ৰাতিপুৱাই সাৰি পেলাই থৈ দিয়ে দুটা হাঁহ আছে বাৰীৰ পিছফালত নিজে সোমায় সিহঁতকো মানে সোমাব নালাগে গম পাইছেনে গৰু এটা আছে গৰুটো তাতে ওচৰতে মানে পিছত মানে বান্ধি থৈ দিয়ে ঘাঁহ খায় আৰু সেই কৰি কি কাম আছে কওকচোন যদি মোবাইলটো নাথাকিলহেঁতেন তেখেতে কি কৰি মকৰা জাল বনি থাকিলহেঁতেন বেয়া চিন্তাও মনলৈ আহিলেহেঁতেন বেয়া চিন্তা আহেও তেনেকৈ অকলশৰীয়া মানুহৰ মনত একজেক্টলি বহুতখিনি কথা কৈ থৈ গ'ল চুপা চুপিয়ে গতিকে শেষত বাৰ্তাটো কি গ'ল লাষ্ট বাৰ্তাটো কি গ'ল আৰু দুটামান চিন অকণমান ক'ৰবাত থাকি যায় এটা বস্তু থাকি গ'ল লাচিতৰ বিজয় জয়ন্তী এখন বেনাৰ এখন থাকি গ'ল সেইটো পিছত গম পাইছে মানে কি হৈছে এতিয়া মানে অসমৰ মানে মেক্সিমাম গাঁওবোৰ পকী ৰাস্তা হৈ গ'লতো ঘৰবিলাকৰ বেলেগ তো গাঁওখন বিচাৰোঁতে মানে বহুত কষ্ট হৈছিল আৰু ইমানৰ পিছতো তেনেকুৱা এখন গাঁও পোৱাৰ পিছতো ইলেক্ট্ৰিচিটিৰ মানে সেই নতুন তাঁৰবোৰ যে আছে
তাৰপিছত আপোনাৰ এই পানীৰ টেংকিবোৰ যে আছে সেইবোৰ VFXত বহু টকা গৈছে মোৰ VFX কৰিবলগীয়া হৈছে বহুত টকা VFX কৰি গুচাইছোঁ সেইখন মানে ৰৈ গ'ল মানে এতিয়া চবে কৈ আছে আৰু একো নাই কেতিয়াবাতো থাকি যায় ন ইমান ডাঙৰ ডাঙৰ চিনেমাটো থাকি এইটো যায় ভুলটো মই একচেপ্ট কৰিব লাগিব আৰু এটা মোৰ মনত পৰিছে মই সেইদিনা চাই থাকোঁতে 1100 ফোনটোত ৰিংটনটো কিবা বেলেগ বাজিছিলে তেতিয়া সেইটো ৰিংটন নাছিল নেকি মোৰ এনেকুৱা লাগিল নাই মোৰ এইটো কথা কিন্তু বিৰাট ভাল লাগিছে এই সৰু সুৰা কিছুমান কেনেকুৱা তন্নকে চাইছে ন জয়ন্ত চালফাই জ্বলোৱা মেচটো বোলে তেতিয়াৰ দিনত বেলেগ আছিল বোলে তো চিগাৰেট বুলি তেতিয়া সেইটো নাছিল বোলে জয়ন্ত চালফাই তো মানুহে ইমান বেছি ভিতৰত সোমাইছে তো তাৰ কাৰণে সকলোকে একদম ধন্যবাদ মানে মই সেইখিনিত কোনোবাখিনিত সফল মানে চাবলৈ বাধ্য হৈছে ন মেচটো কি ইউজ কৰিছে তেনেকুৱা মানে ইমান মানে নষ্টালজিক হৈছে মানে মেচটোলৈকে মন দিছে আমাৰ দিনত এনেকুৱা মেচ আছিল হয়নে নহয় এইটো চাইছে আৰু থেংক ইউ আপোনাক ইমান সূক্ষ্মভাৱে চোৱাৰ কাৰণে সঁচাকৈ ধন্যবাদ লাষ্ট কি বাৰ্তা দিলে চুপা চুপিয়ে সেইটো এবাৰ কৈ থৈ যাওক কি বুলি ক'বলৈ বিচাৰিছে ৰিচিভ কৰি লওক নাই হ'ব চুপা চুপিয়ে একো বাৰ্তা দিবলৈ বিচৰা নাই চবৰে মানে চবৰে মানে চোৱা ধৰণটো বেলেগ বেলেগটো আপুনি আপোনাৰ পৰা বেলেগকৈ শিকিব মানে মোৰ ষ্টৰিটোৰ পৰা চুপা চুপিৰ পৰা আপুনি বেলেগকৈ শিকিব কোনোবা বেলেগকৈ শিকিব কোনোবাই কৈছে যে মোবাইল ফোনটোৱে মোৰ ৰিলেশ্যনশ্বিপটো বেয়া কৰিছে কোনোবাই কৈছে মোবাইল ফোনে আমাৰ চৰিত্ৰ বেয়া কৰিছে কিন্তু মোবাইল ফোনে সম্পৰ্কবোৰ সহজ কৰিছে তাতে ভালো আছে তো মই এটা কথাত যদি মই ক'ব লাগে ক'ম যে ইউটিলাইজেশ্যন অফ ছায়েন্স সেইটো গাড়ীয়ে হওক মোবাইলেই হওক বি কেয়াৰফুল থেংক ইউ মানে ছায়েন্সে আমাক গ্ৰাস কৰিছে যদি আমি নিজক কণ্ট্ৰল কৰি ৰাখিব লাগিব একদম হয়নে শেষত ইমান ভাল ভাল কাহিনী লিখে ইমান সুন্দৰ সুন্দৰ সংলাপ লিখে প্ৰণৱ ভঁৰালীয়ে মই প্ৰণৱ ভঁৰালীৰ পৰা দুটা যোনে আহে মই সোধোঁ জীৱন সম্পৰ্কে দুটা লাইন প্ৰেম সম্পৰ্কে দুটা লাইন কৈ থৈ যাব লাগিব প্ৰথম জীৱনটো কেনেকৈ সজাব বিচাৰে প্ৰণৱ ভঁৰালীয়ে মই কেনেকৈ সজাব য়েছ জীৱন মানে কি বহুত টান বস্তু হয় অ'কে মানে মই ইমান ডিপলি কেতিয়াও মোৰ লাইফৰ কথা ভবাই নাই কিন্তু মই এটা কথা বিশ্বাস কৰোঁ মই মোৰ ফ্ৰেণ্ড চাৰ্কেল চবকে কওঁ ACS পোৱা মোৰ লগৰ ল'ৰা আছে UPSC পোৱা আছে তো পৃথিৱীত ইমান বেছি ইণ্টেলেক্ট হৈ লাভ নাই যদি সমাজৰ প্ৰতি একো দায়বদ্ধতা নাথাকে বঢ়িয়া আৰু মই জীৱনটো এনেকৈ বিচাৰোঁ মই জীৱনটো এনেকৈ সজাব বিচাৰোঁ মই যাতে সমাজৰ কামত লাগোঁ য়েছ আৰু সেইটোৱে চাগে মানে সমাজৰ মানে আচল মানে জীৱন জীৱাৰ আচল ডেফিনেশ্যন খাই ফুৰে শুৱে চবেতো একে কৰি আছে কিন্তু আপুনি মোৰ এটা পাগল এটা আছে এইটো ইণ্টাৰেষ্টিং কথা কওক আমাৰ তাত এটা পাগল এটা আছে এই কালী মন্দিৰৰ ওচৰত মানে টিহুত চিনি পাব তো তেখেতে পঢ়ি পাগল হৈছে তো তেখেতে মোক এদিন ৰখাবলৈ সুধিলে চাইকেল মই ভয় খাইছোঁ সেইদিনা আৰু মাৰি চাৰি দি আহি তই কি হবি জীৱনত তাৰপিছত মই তেতিয়া কিবা ফটোৱা কথা এটা কৈছিলোঁ আৰু কৈছে হয়তো লাডেন হবি নহ'লে আইনষ্টাইন হবি গম পাইছে নাই সমাজৰ এই মাজত থকা মানুহখিনি যে আনৰ ভাল দেখিব নোৱাৰে সমাজৰ কাৰণে একো নকৰেও মই তেনেকুৱা মানুহ হ'ব নোখোজোঁ মই লাডেন হ'ব অভিয়াছলি নোখোজোঁ আইনষ্টাইনে হ'ব লাগিব নাই প্ৰণৱ ভঁৰালী অসমৰ মানে ছবি জগতৰ চলচ্চিত্ৰ জগতৰ ৱেব ছিৰিজ জগতৰ এজন কি বেয়াকৈ কৈছে মানে ভাল যদি কৈছে ভাল নহয় বাৰু এতিয়ালৈকে বহুত ভাল হয় এনেকৈ কৰি থাক লাষ্ট আৰু এটা প্ৰশ্ন থাকি গ'ল প্ৰেম ইমান ধুনীয়া প্ৰেমৰ ৱেব ছিৰিজ আহিলে প্ৰেম সম্পৰ্কে নিজৰ মন্তব্যটো কৈ থৈ যাব লাগিব মানে সেইদিনা ছোৱালী এজনীয়ে মেছেজ দিছে ফেচবুকত যে আপুনি দাদা খুব ৰোমান্টিক ন তো বেদব্ৰতৰ ডাইলগবোৰ দিছে মোক লিখি পেলাই ইমান ধুনীয়া কথা যদি কোনোবা ছোৱালীক কয় এনেও পতিব বুলি দিছে তো যি নহওক প্ৰেম আচলতে প্ৰেৰণা হ'ব লাগে প্ৰেম এডাল গছৰ নিচিনা হ'ব লাগে যিয়ে আমাক অক্সিজেন দিয়ে চাহ দিয়ে হয়নে আৰু আমাক থাকিবলৈ এটা ঘৰ দিয়ে আৰু মানে গছৰ তলতে তেনেকুৱা ঠিক আছে তেতিয়াহ'লে প্ৰণৱ আজিলৈ বিদায় লওঁ অ'কে আকৌ লগ পাম আৰু ভাল ৱেব ছিৰিজ হৈ থাকক সেইটোলৈকে ভাল বাৰ্তা কৈ থাকক থেংক ইউ আছিল প্ৰণৱ ভঁৰালী
উদীয়মান বুলি ক'লে এতিয়া ভুল হ'ব কাৰণ কৃষ্ণচূড়া তাৰপিছতে চুপা চুপিৰ দৰে ইমান ধুনীয়া ধুনীয়া ৱেব ছিৰিজ আমাৰ বাবে আগবঢ়াই গৈ আছে আৰু আশা কৰিছোঁ ইউটিউবত আমি ফ্ৰীতে চাবলৈ পাইছোঁ কৃষ্ণচূড়া পইচা দি চাবলগীয়া হৈছিলে চুপা চুপি ফ্ৰীতে চাব পাৰিছোঁ আমি গতিকে আচলতে সেইকাৰণে ফ্ৰীতে মানে মই বনাব লাগিব মই প্ৰডিউচাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব প্লিজ ঋষিকেশ পাটগিৰি তো তাক বহুত বহুত ধন্যবাদ কি এইটো ছেক্ৰিফাইচ কৰাৰ কাৰণে আৰু মানুহে আদৰি লোৱাৰ কাৰণে আৰু বেছি ভাল লাগিছে মই তাক এটা কিবা বিশ্বাস এটা দিব পাৰিছোঁ একদম যদি গোটেইকেইটা ৱেব ছিৰিজ একেলগে মিলাই পেলাই হলত ৰিলিজ কৰা হয় নহয় এইখন ছুপাৰ ডুপাৰ হিট এখন ছবি হয় সঁচা কথা ক'বলৈ গ'লে সঁচা কথা নাই চিনেমাৰ কাৰণে ভাল ষ্টৰী আছে আপোনালোকে আহিব লাগিব চাব এইখনেই দি দিব লাগিছিলে গোটেইখিনি জইন কৰিলে কিমান হ'ব 3 ঘণ্টা 3.5 ঘণ্টামান হ'ব চাগে বাপৰে শান্তি পালেহেঁতেন পইচা দি চালেহেঁতেন অসমৰ ৰাইজে সঁচা কৈছোঁ যি কি নহওক এতিয়া ফ্ৰীতে চাওক ইউটিউবত গৈ পেলাই নেক্সটখন যিখন আহিব প্ৰণৱ ভঁৰালীৰ সেইখন অন্ততঃ আমি পইচা দি সকলোৱে চাম একদম নাই মই মানুহৰ কথা যে কৈ আছোঁ যে মই মিনিমাম মানুহৰ কথা কৈছোঁ মেক্সিমাম মানুহ কিন্তু সঁচাকৈ ভাল মোক পাৰ্চনেল মেছেজ কৰিছে তুমি কিয় ফ্ৰীতে দেখাইছা ফ্ৰীতে দেখুওৱা বস্তুৰ মূল্য নাই দেখিছানে কিছুমানে বেয়া কমেণ্ট কৰিছে কিবা কৰিছে সেইটোৱে তো বহুত ভাল মানুহ আছে কিন্তু ন আছে যথেষ্ট ভাল যি কি নহওক বাৰু এইবাৰ চালোঁ আমি নেক্সট বাৰৰ পৰা আমি ফ্ৰীতে নাচাওঁ কাৰণ ফ্ৰীত বস্তু দিলে বহুত দিগদাৰ হয় বিদায় লৈছোঁ আজিলৈ ধন্যবাদ ধন্যবাদ থেংক ইউ